মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি মই মোৰ ছোৱালী দুজনী, মোৰ মা আৰু মোৰ মানুহজন, তেওঁ পিছে আগপিনে বহি আছে। গোটেই কেইজনে কামাখ্যা মাৰ মন্দিৰলৈ বুলি ৰাওনা হৈছোঁ। মনটো ৰাতিপুৱাৰ পৰা বহুত ভাল লাগি আছে, কিয়নো মাৰ মন্দিৰলৈ যোৱাৰ হেঁপাহকণ বহুত দিনৰ পৰাই মনতে ৰাখি থৈছিলোঁ। গতিকে মাৰ মন্দিৰলৈ গৈ আছোঁ ছোৱালী দুজনীক লগত লৈ। এটা ধুনীয়া শান্ত সমাহিত পৰিৱেশ, যেন ডাৱৰৰ মাজে মাজে গৈ আছোঁ। ভালেই লাগিছে, বহুত ধুনীয়াকৈ গৈ আছোঁ। এয়া নীলাচল পাহাৰত উঠি আছে গাড়ী দি, আমি গৈ আছোঁ মন্দিৰলৈ বুলি গৈ আছোঁ। ভাল লাগিছে, মাৰ ওচৰলৈ যোৱাৰ হেঁপাহকণ মনতে আছিলে। এয়া মাৰ মন্দিৰ পালোঁ আহি আমি। মাৰ মন্দিৰত এটা ধুনীয়া খলমাখল পৰিৱেশ, এটা আধ্যাত্মিক শক্তি আছে মাৰ তাত। গোটেই কেইজনে মাৰ মন্দিৰত আমি দৰ্শন কৰিলোঁ, বহুত ভাল লাগিলে, মনটো বহুত ফূৰ্তি লাগিছে। আৰু কেইখনমান ধুনীয়া ফটো মাৰ প্ৰাংগণত উঠা ইয়াতে সংলগ্ন কৰি দিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। ছোৱালীজনীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দি আছে, তাইৰ যাতে ভাল হয়। ধন্যবাদ।